এয়া দেখিছে আপোনালোকে তগৰ ফুল অৱতৰত তগৰ ফুলিছে দেখিছে এয়া তগৰ ফুল ইমান ধুনীয়াকৈ ফুলিছে তগৰ ফুল দেখিছে আৰু কলিয়াই আছে এইবিলাক দেখিছে এইবিলাক কলিয়াই আছে দেখিছে কলিটোহে ইমান ধুনীয়াকৈ কলিয়াই আছে আৰু এইটো কি ফুল বুলি কয় নাজানো এইটো ধুনীয়াকৈ ফুলিছে আৰু অৱতৰত মানে এনেকৈ দেখিছে তগৰ কলিয়াই আছে মানে ফুলখিনি ৰাতিপুৱা শুই উঠি মানে চাবলৈ আহোঁ এনেই ওলাই আহোঁ ইমান ধুনীয়া গোন্ধাই তগৰ ফুল কেইপাহ মানে এনেই ভাল লাগে তগৰ ফুলৰ গোন্ধটো লৈ কিনে তো অৱতৰত আপোনালোকৰ ঘৰততো এনেকৈ যদি তগৰ ফুলৰ গছ আছে ফুলিছে নেকি নিশ্চয় কমেণ্ট কৰি জনাব খৰধৰকৈ এফালে যাওঁ বুলি ওলাইছোঁ সেইকাৰণে গাড়ীৰ ভিতৰত বহিলোঁ যাম আৰু যোৱাৰ আগত ভাবিলোঁ আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা কওঁ গতিকে কথাষাৰ মন দি শুনিব সত্য আৰু ধৈৰ্যই মানুহক সাহস দিয়ে কিন্তু মিছাই মানুহক ধ্বংস কৰে গতিকে মই বিচাৰোঁ আপুনি কেতিয়াও ধ্বংসকাৰী হ'ব নালাগে আপুনি এজন সৃষ্টিকাৰী হ'ব লাগে কিয়নো এইখন পৃথিৱীত বহুত ধ্বংসকাৰী হৈ গ'ল বহুতে বহুত ধ্বংস কৰিলে কিন্তু এইখন পৃথিৱীত মই দেখিছোঁ সৃষ্টিকাৰী অভাৱ হৈ গৈছে সৃষ্টিকৰ্তাহে লাগে গতিকে আপুনি এজন সৃষ্টিকৰ্তা হওক আপোনাৰ নাম সদায় থাকিব এই পৃথিৱীত তাকে বিচাৰোঁ মই আকৌ কওঁ এইখন পৃথিৱীত ধ্বংসকাৰী বহুত হৈ গ'ল গতিকে আপুনি যিমান পাৰে সৃষ্টিকৰ্তা হওক আৰু নিজে সৃষ্টিকৰ্তা হোৱাৰ লগতে আনকো সৃষ্টিকাৰী হ'বলৈ শিকাওক সকলোকে মই নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ যোৱাকালি ৰাতি শিল বৰষুণ হ'ল বতাহ ধুমুহা দিলে আৰু শিল বৰষুণ বতাহ ধুমুহাত বহু মানুহৰ মানে অলপ ক্ষতি হৈছে আৰু কিছুমানৰ ঘৰৰ টিনবিলাক পুৰণা আছিল শিল বৰষুণ দিয়াৰ কাৰণে টিনবিলাক ফুটি গ'ল আৰু বতাহ ধুমুহা হোৱাৰ কাৰণে কিছুমানৰ ঘৰৰ টিনবোৰ উৰুৱাই পেলালে আৰু মানে কিছুমানৰ ঘৰৰ লাগতিয়াল গছ গছনি ভাঙি পেলালে যেনেকৈ তামোল গছ কিছুমানৰ ঔটেঙা গছ এনেকৈ মানে কিছুমান ভাল ভাল লাগতিয়াল গছবোৰ ভাঙি পেলালে তো সেইটো কাৰণে অলপ দুখিত হৈ আছোঁ আৰু আমাৰো অলপ হানি হ'ল কিছুমান কিটো ক'ম আৰু যিহেতু বতৰে কৈছে কাকোতো একো ক'ব নোৱাৰি আৰু বৰ্তমান দেখিছে আমাৰ বিলখন আপোনালোকক দেখুৱাইছিলোঁ গাঁৱৰ বিলখন এতিয়া ইয়াত পানীয়ে ভৰি পৰিছে দেখিছে পানী হৈছে এতিয়া লাহেকৈ ইয়াত মাছৰ পোনাবিলাক হ'বগৈ আৰু লাহেকৈ ভুল ধৰিবলৈ ভাল পালে আনৰ পৰা নহয় প্ৰথমতে নিজৰ পৰা আৰম্ভ কৰক কাৰণ আনৰ ভুল এটা আমি দেখাটো স্বাভাৱিক সহজতে দেখা পাব পাৰোঁ কিন্তু নিজৰ ভুল এটা কেতিয়াও আমি সহজতে দেখা নাপাওঁ সেই গতিকে কথাষাৰ ক'লোঁ আপুনি আনৰ ভুলবিলাক খুচৰিবলৈ যোৱাৰ আগত আনৰ ভুলবিলাক দেখাবলৈ যোৱাৰ আগত প্ৰথমতে নিজক শুধৰাই লওক নিজৰ ভুলবিলাক ক্লিয়াৰ কৰি লওক মানে শুদ্ধ কৰি লওক নিজৰ ভুলবিলাক উলিয়াই লওক কথাষাৰ কোৱাৰ কাৰণে কোনেও বেয়া নাপাব কাৰণ আপুনি আনৰ ভুল এটা খুচৰিবলৈ গৈ যদি নিজৰ ভুল এটা আপোনাক যদি আঙুলিয়াই দিয়ে আপুনি লাজ পাব লাগিব আপুনি মুখ থেকেচা খাব যাতে এইখিনি আপুনি অপমানিত হ'ব নালাগে তাৰ কাৰণে মই ক'লোঁ আনৰ ভুল এটা ধৰিবলৈ যোৱাৰ আগত নিজৰ ভুলবিলাক চাই লওক নিজৰ ভুলবিলাক শুধৰাই লওক ধন্যবাদ